নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই, নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, লগতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। আৰু যিসকল মহিলা প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় টকাসমূহ পাই আহিছিলে, তেওঁলোকে যদি কিবা কাৰণত টকাসমূহ পোৱা নাই বা নাম কৰ্তন কৰিছে, ক'ত কেনেদৰে নতুনকৈ এপ্লাই কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহিছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আপডেটটো এবাৰ চাই লওক। 5 লাখ নতুন হিতাধিকাৰীসকলে লাভ কৰিব ৰেচন কাৰ্ড। নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1800-345-3588। 5 লাখ নতুন হিতাধিকাৰীসকলে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। অৰ্থাৎ আবেদন কৰিলে লাভ কৰিব। ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰিব পাৰিব আবেদন। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। যোৱা 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। অৰ্থাৎ অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা জানিবলগীয়া আছে আপোনালোকে 1800-345-3588 আৰু এটা হৈছে 1800-345-3611 এই বিশেষ নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে pds.assam.government.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ ফৰ্ম চি। লগতে কোনে কৰিব পাৰিব আবেদন, অৰ্থাৎ কোনে যোগ্য হ'ব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ঘোষণা কৰিছে চৰকাৰে। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। লগতে আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধকৈ নথি পত্ৰ। কি নথি পত্ৰ লাগিব আগলৈ চাওক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ যদিহে আপোনালোকৰ আছে তেনেহ'লে ভাল খবৰ। পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্ট সবিশেষ জমা দিব লাগিব আবেদনকাৰীসকলে, অৰ্থাৎ যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব গৈ পৰ্টেলত অনলাইনৰ জৰিয়তে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। ৰাজ্যত নতুনকৈ 5 লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক চৰকাৰে দিব ৰেচন কাৰ্ড। আৰু যিসকলে ৰেচন কাৰ্ডৰ বাবে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে। লগতে অনলাইনৰ মাধ্যমত pds.government.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ মোবাইলত অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা সেৱা কেন্দ্ৰলৈ গৈ অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। লগতে আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। লগতে নতুনকৈ ৰাজ্যত 5 লাখ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। গতিকে ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখনক লৈ বৃহৎ ঘোষণা কৰিছে চৰকাৰে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। 2 এদিনতে সোমাব 20 নম্বৰ কিস্তিখন। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ আহি গ'ল এটা সুখবৰ। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন তালিকা। এই মাহতে কৰি লওক এই বিশেষ কেইটামান কাম, অৰ্থাৎ নতুন কেইবাটাও কাম কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন বুলি ঘোষণা কৰিছে। লগতে আজিয়ে কৰি লওক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব 20 নম্বৰ কিস্তিৰ টকা। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ইতিমধ্যে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্নাৰত গৈ প্ৰৱেশ কৰি আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম, অৰ্থাৎ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুল হৈ আছে নেকি নিজে চাব পাৰিব। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব অভিযোগ, আৰু এটা অভিযোগৰ পিছতে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিখন লাভ কৰিব। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু এটা বিশেষ নম্বৰ হৈছে 011233811092। বন্ধুসকল, এই বিশেষ 3টা নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। লগতে ৰাতিপুৱা 9 বজাৰ পিছত আৰু গধূলি 4 বজাৰ আগত আপোনালোকে কল কৰিব, তেতিয়া তেওঁলোকে অফিচিয়েল টাইম হয়, তেওঁলোকে এটেণ্ড কৰিব কলটো। কৰাৰ পিছত যিকোনো সমস্যা থাকিলে আপোনালোকে অৱগত কৰিব, তেওঁলোকে নিশ্চয় সমাধান কৰি দিব। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন হয়তো এই সপ্তাহটোৰ ভিতৰত দিব পাৰে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। যদি আপোনালোকে 20 নম্বৰ কিস্তিখন লাভ কৰিম বুলি ভাবিছে, অতি শীঘ্ৰেই CSC চেণ্টাৰত গৈ EKYC কৰি লওক। আৰু EKYC যিসকল কৃষকে কৰিব তেওঁলোকেহে 20 নম্বৰ কিস্তিখন লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ।
বন্ধুসকল, যিসকল মহিলাই অৰুণোদয় আঁচনি ধন প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে, কিবা কাৰণত যদি তেওঁলোকে ধনসমূহ পোৱা নাই বা যদিও পাই আছে, তেনেহ'লে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী কৰিলে বৃহৎ ঘোষণা। আপডেটটো চাই লওক। অৰুণোদয় আঁচনিৰ পৰা কটা যাব আপোনাৰ নাম। এইকেইটা কাম কৰিলেহে পাব অৰুণোদয় আঁচনি ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। যদি যোগ্য হয় তথাপিও বাদ পৰিব পাৰে যদি এই কাম নকৰে। এই কাম কৰিলেহে আপুনি লাভ কৰিব থাকিব অৰুণোদয় আঁচনিৰ টকা প্ৰতিমাহে 1250 টকাকৈ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনি 3.0ৰ বাবে কৰিব লাগিব আবেদন। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। অৰ্থাৎ জুলাই মাহৰ ভিতৰত এখনকৈ সভা পাতিব। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলে কৰিব পাৰিব নতুনকৈ আবেদন। আগে পাই থকাসকলেও গাঁও সভাতে কৰিব লাগিব পুনৰ আবেদন, অৰ্থাৎ নতুনকৈ আবেদন কৰিব লাগিব। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি 3.0ৰ সুবিধা। অৰুণোদয় আঁচনিৰ পৰা তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম যদি এই কাম নকৰে। অৰ্থাৎ জুলাই মাহৰ ভিতৰত সমষ্টিয়ে অৰ্থাৎ সকলো গাঁও পঞ্চায়ততে এখনকৈ সভা পাতিব আৰু সেই সভাত যিসকল মহিলা উপস্থিত থাকিব আৰু তাতে গৈ নিজৰ নথি পত্ৰখিনি শুদ্ধভাৱে জমা দিব, তেওঁলোকেহে অৰুণোদয় আঁচনি 3.0ৰ সুবিধা লাভ কৰিব। আৰু যদি আপুনি প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাসমূহ পাই আহিছে, তথাপি কিন্তু সেই সভাখনত উপস্থিত থাকিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। লগতে আপোনালোকে যেতিয়া গাঁও সভালৈ যাব, যোৱাৰ আগতে নিজৰ সকলোখিনি নথি পত্ৰ লগত লৈ যাব। কাৰণ তাতে গৈ যদি আপোনালোকে পোৱা নাই, তেনেহ'লে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু সেই গাঁও সভাত যিসকল মহিলাই কাগজ পত্ৰখিনি নতুনকৈ জমা দিব, তেওঁলোকেহে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই আপোনালোকৰ নথি পত্ৰ যদি ক্লিয়াৰ নাই, যেনেকৈ বেংকৰ লগত আধাৰ কাৰ্ড যদি লিংক কৰা নাই বা আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক দিয়া নাই বা আধাৰ কাৰ্ডৰ যদি আপোনালোকে এতিয়ালৈকে ফিংগাৰপ্ৰিণ্ট দিয়া নাই, তেনেহ'লে এই কামখিনি কৰি লওক। কৰি লোৱাৰ পিছত জুলাই মাহৰ ভিতৰত যেতিয়া গাঁও সভালৈ মাতিব, লগালগ আপোনালোকে নিজৰ নথি পত্ৰখিনি লৈ গাঁও সভালৈ যাব। যোৱাৰ পিছত যিসকল যোগ্য মহিলা হ'ব তেওঁলোকে লাভ কৰিব। অৰ্থাৎ ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা 40 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, পূৰ্বত যদি পাই আছিলে, কিবা কাৰণত যদি নাম কৰ্তন হৈছে, তেনেহ'লে জুলাই মাহৰ ভিতৰত যেতিয়া গাঁও সভা পাতিব, তেতিয়া গাঁও সভালৈ গৈ নতুনকৈ প্ৰপত্ৰ জমা দিব আৰু লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ। লগতে যদি আপুনি প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছে, তথাপি কিন্তু গাঁও সভালৈ যাবলৈ ইতিমধ্যে আহ্বান জনাইছে। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসম বাকী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটকেইটা চাই সকলোৱে এই আঁচনিকেইটা সুবিধা ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।